শুভ ৰাতিপুৱা। আপোনাৰ খোৱাৰ পৰা উঠিলে নে? মই সোনকালে উঠিলোঁ আজি দেই, ছোৱালীজনীয়ে সোনকালে সাৰ পালে যে। এয়া সাৰ পাই লৈ কাম বন কৰি মেলি ৰাতিপুৱা 7টামান বাজিছে। এয়া মই পানী দি আছোঁ ফুলত। মোৰ ফুলকেইজোপা দেখিছে কি ধুনীয়াকৈ হৈছে। এয়া চাওকচোন কি ধুনীয়া ধুনীয়া ফুল। ঘৰৰ আগফালে ফুল থাকিলে ভাল লাগে নহয় জানো? আপোনালোকৰ ঘৰৰ আগফালে ফুল আছেনে জনাবচোন। কাৰ কাৰ ঘৰত আছে কমেণ্টৰ জৰিয়তে। তাৰপিছত ফুলত পানী দি কৰি তাৰপিছতে চাহ বনাবলৈ গ'লোঁ। চাহ কৰা ভিডিঅ' নবনালোঁ বাৰু, কাৰণ চব সময়তে কেমেৰাটো ধৰি থকা মানুহ নাই ন। আৰু যিহেতু নিজেই কেমেৰা ধৰি থাকিব লাগে, ৰুটি বনালে আপুনি কেনেকৈনো কেমেৰাটো ধৰি থাকিব। সেইবাবে পানী দুনি দি কৰি মই চাহ বনাই আহিলোঁ। মানুহজন মোৰ যাব আৰু এতিয়া। যোৱা সময়তে চাবচোন কাজিয়া এখন লাগিছে। তেওঁ মানি বেগটো থ'লে ক'ৰবাত, মোক এনেই ৰাতিপুৱা মূৰটো গৰম কৰি নাথাকে আৰু মোৰ কাৰণেহে গুচি গ'ল। আৰু ৰাতিপুৱা পৰত দেখিছেনে ঘৰ দুৱাৰ কেনেকৈ হৈ থাকে। আছে সেয়া ৰাতিপুৱা যাত্ৰা লৈ মোৰ মানুহজন ওলালে আৰু সকলোৱে আশীৰ্বাদ কৰিব। তেওঁ ওলাই গৈছে ভালে কুশলে যাতে ঘৰলৈ আহে। সদায় আপোনালোকে আশীৰ্বাদ কৰি থাকিব। আপোনালোকৰ আশীৰ্বাদতে আমি জীয়াই আছোঁ নহয় জানো। তাকে এয়া মানুহজনে পানী মুচি আছে চাওক, ধুলে যে শুকুৱাই নাই, পানী মুচি আছে। মই ইটাটো আঁতৰাই দিলোঁ, গাড়ীত চকাত লাগি থকা। ইয়াকে আৰু ৰাতিপুৱা সময়কণৰ কাম কাজখিনি আপোনালোকক দেখুৱালোঁ আৰু বাই বাই।